নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যত প্ৰকৃতিয়ে লৈছে ৰুদ্ৰ ৰূপ, প্ৰবল বৃষ্টিপাতৰ লগতে বজ্ৰপাত। আগন্তুক 24 ঘণ্টাৰ বাবে সাৱধানবাণী ৰাজ্যবাসী। বতৰ বিজ্ঞান কেন্দ্ৰৰ হাই এলাৰ্ট জাৰি। ধাৰাসাৰ বৰষুণৰ মাজতে ৰাজ্যত বজ্ৰপাতৰ হাই এলাৰ্ট। বজ্ৰ পৰি ৰাজ্যৰ কেইবাটাও স্থানত শোকাবহ ঘটনা সংঘটিত হৈছে। বাক্সাৰ সোণবাৰী গাঁৱত বজ্ৰ পৰি এজন নিহত আৰু দুজন আহত। সংকটজনক অৱস্থাত বৰপেটা মেডিকেললৈ নি থকা অৱস্থাত মৃত্যু হয় জেছমিনা খাতুনৰ। আহত মান্নান আলী আৰু আব্দুল হালিম উদ্দিন। যোৰহাটতো সংঘটিত হৈছে অনুৰূপ ঘটনা। এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে হাতত মাত্ৰ 6টা দিন। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। 1 এপ্ৰিলৰ পৰাই আপুনি লাভ কৰিব ৰেচন। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচন। ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক ফিংগাৰপ্ৰিণ্ট। ফিংগাৰপ্ৰিণ্ট দি সংগ্ৰহ কৰক ৰচিদ। ই-পোষ্ট মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে। অন্ত্যোদয়া অন্ন যোজনাৰ অধীনত 35 কিলোগ্ৰাম ৰেচন লাভ কৰিব আপুনি। অগ্ৰাধিকাৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব 5 কিলোকৈ ৰেচন। হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদ। 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান। ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিলে বিশেষ বিজ্ঞাপন। ৰেচন নাপালে দিব পাৰিব অভিযোগ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে চৰকাৰে মুকলি কৰিছে বিশেষ ফোন নম্বৰ। ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলেই দিব পাৰিব অভিযোগ। আপোনাৰ এটা অভিযোগৰ পিছতে জেললৈ যাব লাগিব ৰেচনৰ দোকানী। আপুনি লিখি লওক দুটাকৈ নম্বৰ। ফোন নম্বৰ দুটা হৈছে 180034536111। আনটো নম্বৰ হৈছে 1967। এই দুয়োটা নম্বৰতে ফোন কৰি দিব পাৰিব অভিযোগ। হাতত আছে মাত্ৰ 6টা দিন। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যৰ ক্ৰিকেট প্ৰেমীৰ বাবে সুখবৰ। 16 আৰু 19 মেত গুৱাহাটীত অনুষ্ঠিত হ'ব IPLৰ মেচ। 15 মেত পাঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলিব ৰাজস্থান ৰয়েলছে। 19 মেত কলকাতা নাইট ৰাইডাৰ্ছ বনাম ৰাজস্থানৰ খেল। BCCIয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে IPLৰ খেলৰ সূচী। সন্ধিয়া 7:30 বজাৰ পৰা অনুষ্ঠিত হ'ব খেল দুখন। সম্পূৰ্ণ ফ্লাড লাইটৰ তলত অনুষ্ঠিত হ'ব দুয়োখন খেল। শ্বাহৰুখ খানে খেল উপভোগ কৰাৰ বাবে অহাৰ পূৰ্ণ সম্ভাৱনা। ৰাজ্যৰ ক্ৰিকেট প্ৰেমীৰ বাবে এয়া এক সুখবৰ। এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যজুৰি প্ৰচণ্ড ধুমুহাশীল বৰষুণ। হোলীৰ আনন্দৰ মাজতে ধুমুহা বৰষুণৰ সংঘাৰ। বিভিন্ন ঠাইত ভাঙি পৰিছে ঘৰ-দুৱাৰ, উভালি পৰিছে বিদ্যুৎৰ খুঁটা। ৰাজপথত উভালি পৰিছে প্ৰকাণ্ড গছ। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে কংগ্ৰেছ সভাপতি ভূপেন বৰা বিজেপিলৈ অহাটো নিশ্চিত। 2025 চনত বিজেপিলৈ আহিব ভূপেন বৰা। জানুৱাৰী-ফেব্ৰুৱাৰী মাহত কংগ্ৰেছ এৰিব ভূপেন বৰাই। ভূপেন বৰাৰ বাবে সমষ্টিও ঠিক কৰি ৰাখিছে মুখ্যমন্ত্ৰীয়ে। সমষ্টিৰ নাম কোৱাৰ পৰা বিৰত থাকিল মুখ্যমন্ত্ৰীগৰাকী। ডাঙৰ বংশক বাদ দি তৃণমূলৰ সকলো কংগ্ৰেছী বিজেপিলৈ আহিব বুলি মন্তব্য। কংগ্ৰেছ সভাপতি ভূপেন বৰা বিজেপিলৈ অহাটো নিশ্চিত। এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।